নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আগতে আপোনালোকক কণী ফুল দেখাইছিলোঁ। মই আজি কেনেকৈ বনাব লাগে আপোনালোকক দেখাই দিম, আপোনালোকেও বনাব পাৰিব। এয়া দেখিছেনে, কণী ফুল বনোৱাৰ আগে গছজোপা বনাই ল'ব লাগিব। তাৰ আৰু ঊল দি আপোনালোকে পাত বনাব পাৰিব আৰু ঊল দি আপোনালোকে তাঁৰখিনি মেৰিয়াই ল'ব লাগিব। তাৰপিছত আপোনালোকে কণী যদি খাই পেলাই আপোনালোকে এনেকৈ কণী বাকলি থৈ দিছে, কণীটোহত আপোনালোকে ইয়াত এনেকৈ লগাই দিব পাৰিব। লগাই দি আপোনালোকে ধুনীয়াকৈ এজোপা কণী ফুল হ'ব, আপোনালোকে ধুনীয়াকৈ সজাই থ'ব পাৰিব। মই দেখাই দিম এতিয়া, আপোনালোকে চাই থাকক। এনেদৰে আপোনালোকে টেমাত বালি ভৰাই আপোনালোকে এনেকৈ কণী ফুল চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া এনেদৰে আপোনালোকে কণী ফুল বনাব পাৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব।